এজাক বৰষুণতে গুৱাহাটীৰ অৱস্থা। ৰাস্তাটো চোৱা কি ধুনীয়া, বহুত ধুনীয়া দেই ছোৱালীজনী। মোৰ মানুহটোৱে বেয়া কষ্ট কৰিছে দেই। বাইকো চলাইছো। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনালো আৰু এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টো বহুত এক্সাইটিং হ'ব গৈ আছে, কিয়নো কাৰণ মোৰ লগত আছে মেডাম আৰু আমি দুইজনে গৈ আছো ক'ত? শ্বিলং বাইক ট্ৰিপত গৈ আছো। আৰু মানে কি হ'ল, এওঁ আৰু তেখেতৰ মাতাশ্ৰী আহিছিলে, তো আমি ভাবিলো অলপ বাইক ট্ৰিপ কৰি আহো শ্বিলঙত। এতিয়া ৰাতিপুৱাই হৈ আছে, ৰাতিপুৱাই উঠিলো ন, কিন্তু বৰষুণ দি দিলে। বৰষুণ দি দিয়াৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে, বাহিৰত পুৰা দবা পিটা বৰষুণ, বাইক চলাবলৈ অলপ দিগদাৰ হ'ব। অকণমান 10 মিনিটমান ইয়াৰ পৰা বাহিৰত বৰষুণটো মানে এৰিব আৰু লাহে লাহে, অলপ অলপ এৰিছে, কিন্তু বৰষুণৰ বতৰটো ভাল লাগিছে। ক'লে হৈছে, কিন্তু বতৰটো বেয়াৰ কাৰণে অলপ কিবা এটা খাই লওঁ। কি বনালা? মই ওটছ আৰু মেগী বনাইছো, মায়ে কি খাই খাব আৰু। তো মেগী খাই ল'ম, মানে বতৰটো এনেও বেয়া, মজা লাগিব। ঠাণ্ডা বতৰ, মেগী খাওঁ। পাহাৰত মেগী খাব আছে শ্বিলঙৰ ৰাস্তাত। এতিয়া এটা জেকেট ল'লো নতুন, আৰু পুৰা বাইক চাইক চলাবৰ কাৰণে মজা হ'ব। জেকেটটো মানে বেয়া ওজন, জেকেটটোতে 1 কেজিমান আছে নেকি। আৰু ইয়াত খালি এটা ভাল, ইয়াত এইবিলাক পুৰা আছে ছেফটিৰ কাৰণে, ইফালে দুইফালে চেষ্টত, তাৰপিছত বেক চাইডে আছে, এইটো হাতত আছে এটা, আৰু এইবিলাক ষ্টিপবিলাক ইয়াতে জিলিকি থাকে। এইটো পুৰা পিন্ধি লওঁ, পিন্ধোতেই ফাটি যায়, এনেকুৱা ওজন আছে। তাতে গৰমো হয়, এতিয়া গৰমৰ দিন আহিছে, আৰু গৰমৰ দিন পুৰা ৰাইড কৰিবলৈ ৰেডি। পিন্ধিলে কিন্তু এটা আৰাম পায় বহুত, ইমান গৰমটো ফিল নহয়। আৰু ছেফটিৰ কাৰণে লাগে এনেই জেকেটনো, এতিয়া গৰমত ক'ত পিন্ধে, খালি ছেফটিৰ কাৰণে পিন্ধি লৈছোঁ। আৰু এই জেকেটটো মই এমাজনৰ পৰা লৈছিলোঁ, লিংকটো মই দি দিম বাৰু। এইটো এক্সৰ নিম্বুছ জেকেট বুলি মাৰিব, এইটো 5500 পাইছোঁ। দামটো এইটো বাঢ়ি দিব পাৰিম, মই অফাৰত পাইছিলোঁ, তো মই 5500 লৈছিলোঁ কিনোতে। তাৰোপৰি মই এটা হেলমেটত লগোৱা মাউণ্ট লগাই দিলোঁ, গোপ্ৰ'। তেতিয়াহে পুৰা ৰাইডাৰ যেন লাগিছে। এতিয়া এই বৰষুণ অলপ অলপ এৰোতেই আমি যাত্ৰা আৰম্ভ কৰিছোঁ, আৰু বলক আমাৰ লগত আপোনালোকো যাব আৰু আমাৰ বাইক ৰাইড এনজয় কৰক আজি। গোপ্ৰ'ৰ কিন্তু ভিডিঅ' কোৱালিটিটো বঢ়িয়া হয় দেই, মানে একদম 4K ৰেকৰ্ড হয়, আল্টিমেট, আৰু একশ্যন কেমেৰা মজা। আৰু এই গুৱাহাটীৰ আজি বৰষুণ দিয়াৰ কাৰণে ট্ৰেফিক জামটো পোৱা নাই, সেইটো কাৰণে ধুনীয়াকৈ গৈ থাকিব পাৰিছোঁ ৰাস্তাত। GS ৰোডত আছোঁ, আগত হয়তো ট্ৰেফিক জাম হ'ব, এই 6 মাইলৰ ওচৰত ফ্লাইঅভাৰ য'ত বনাই আছে তাত ট্ৰেফিক জাম হ'ব লাগে এতিয়া। আৰু এইটো মোৰ ফাৰ্ষ্ট টাইম মানে পাহাৰত বাইক চলাবলৈ গৈ আছোঁ। লংগেষ্ট বুলি নকওঁ, লংগেষ্ট মানে কাৰণ মই অলৰেডি তেজপুৰলৈকে বাইক চলাইছোঁ, তো লংগেষ্ট মানে ডিষ্টেঞ্চটোতো সেইটো হ'ব, কিন্তু এনে পাহাৰত আজি প্ৰথমবাৰৰ কাৰণে গৈ আছোঁ। তো কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় বা চাই লওঁ, যদি ভাল লাগে আকৌ গৈ থাকিম মানে পিছত বাৰে বাৰে। এজাক বৰষুণতে গুৱাহাটীৰ অৱস্থা ন, গুৱাহাটী মহানগৰ, তাতকৈ তেজপুৰে বহুত ভাল জেগা, আমি বহুত ভাল জেগাত আছোঁ। এয়া পানী, ইমান লেতেৰা পানীবিলাক। ফাইনেলি এই ট্ৰেফিক জামখন পাৰ হৈ আহিলোঁ, মানে 6 মাইলৰ ওচৰতে। গুৱাহাটীখন পূৰা ফ্লাইঅভাৰ বনাই দিব, আৰু চবফালে একদম ফ্লাইঅভাৰৰ কনষ্ট্ৰাকশ্যন চলি আছে। মই য'ত থাকোঁ মানে শিলপুখুৰীৰ ওচৰত, তাতো মানে আগতে ইমান ধুনীয়া ৰাস্তা আছিলে সেইটো, এতিয়া তাতো ট্ৰেফিক জাম হোৱা আৰম্ভ হ'ল। মইতো মেইন ৰাস্তাৰ পৰা অহা যোৱাই নকৰোঁ আজিকালি অফিচ, শিলপুখুৰীৰ পৰা ডাইৰেক্ট মানে মই RBA-লৈকে ভিতৰৰ ৰাস্তা এটা আছে, সেইফালে অহা যোৱা কৰি থাকোঁ। আৰু এতিয়া ফাইনেলি খানাপাৰা পাওঁ হৈছোঁ, আৰু এতিয়া আমি যাম নাপাওঁ, আৰু এতিয়া অলপ দূৰ গৈ যোৰাবাটৰ পৰা ডাইৰেক্ট শ্বিলঙৰ ছাইডে সোমাই দিব পাৰিম। ৰাতিপুৱা মেগী খাই আহিলোঁ, কিন্তু দুপৰীয়া হয়তো ভোক লাগিব পাৰে, সেইটো কাৰণে দুপৰীয়া ৰাস্তাতে কিবা এটা খাব লাগিব। মই যেতিয়া প্ৰথম গুৱাহাটী আহিছিলোঁ ন, এই যোৰাবাটৰ ৰাস্তাখিনিত মানে এইখিনিত একদম মোৰ চলাবলৈ বহুত ভয় লাগে। আৰু তেতিয়ালৈকে এনেকুৱা ওখ ৰাস্তাত কেতিয়াও চলাই পোৱা নাই, আৰু সৰু যেতিয়া মই বাইক প্ৰথম চলাই আছোঁ, তো প্ৰথম মানে বাইক মই এই ৰাস্তাকেইটাত চলাই মোৰ ভয়টো আঁতৰিলে। বুলেটখন মোৰ প্ৰথম ইয়াতেই মানে মই স্পীডত চলোৱা আৰম্ভ কৰিছোঁ, আৰু ইয়াৰ পিছত মোৰ কনফিডেঞ্চ পূৰা আহি গৈছে। আৰু ফাইনেলি এতিয়া বহুত দূৰ অহাৰ পিছত যোৰাবাটৰ পৰা শ্বিলং ছাইডে আমি সোমাই দিলোঁ, আৰু শ্বিলঙৰ ৰাস্তাত আমি এতিয়া ডাইৰেক্ট গৈ থাকিম। এতিয়া আৰু ডাইৰেক্ট উমিয়ামলৈকেতো ট্ৰেফিক জাম নাপাওঁৱেই, শ্বিলঙত হয়তো ট্ৰেফিক জাম পাব পাৰোঁ, গতিকে জল্দি যাওঁ নৰখি পেলাই, যাতে ট্ৰেফিক জামটো সোনকালে ক্ৰছ কৰি যাওঁ।
কাৰণ শ্বিলঙৰ ট্ৰেফিক জামটো মানে বহুত হেভি লেভেলত হয় তো সেইটো কাৰণে সোনকালে পাৰ হোৱাটো ভাল পাহাৰীয়া ৰাস্তা চলালে কিন্তু ভাগৰটো নালাগে এনেই যে ইমান কামোৰ লাগি যায় যে বাইক চাইক চলাই ইয়াত ভাগৰটো নালাগে মানে এইফালে আৰু 4 লেন ৰাস্তা এইখিনি মজা লাগি আছে এতিয়াহে ৰাস্তাবিলাক মজা হৈ গৈ আছে আৰু লাহে লাহে এতিয়া একদম ৰাইডাৰ ফিলটো আহিছে আৰু বতৰটো মানে অকণমান ঠাণ্ডা ঠাণ্ডা বতাহটো মাৰা আৰম্ভ কৰিছে আৰু শ্বিলঙৰ যোনটো অলপ ঠাণ্ডা বতাহৰ সোৱাদটো হয় এতিয়া চলাই মজা লাগিছে আৰু বাইকৰটো নালাগে চাগে মইতো বাইকত গ'লে আমাৰ অসমততো মই বাইকত এইফালেদি গুচি যাওঁ কিন্তু বাইকৰ নালাগে চাগে নালাগে চাগে বাইকৰ নালাগে এতিয়া এই টোলগেটখন পাৰ হৈ আহিলোঁ তাৰপিছত আকৌ এতিয়া গৈ আছোঁ আমি শ্বিলং চাইডে আৰু মানে আজি কিবা এটা ভাল লাগিছে চলাই পেলাই কাৰণ মই এনেই অফিচ গ'লে অফিচৰ পৰা আহি আকৌ ভিডিঅ' বনোৱা কিবা লাইফটো বহুত হেক্টিক হৈ গৈছিলে মানে অফিচ তাৰপিছত ইউটিউবৰ ভিডিঅ' তাৰপিছত তোমালোকৰ ক্লাছবিলাক যিবিলাক মোৰ ক্লাছ 10-11ৰ কোৰ্চ উলিয়াইছিলোঁ তো ইমানখিনিৰ মাজত মানে অলপমান ৰিফ্ৰেছমেণ্ট নিজকো লাগে আৰু মইতো মানুহে হয় তো সেইটো কাৰণে অলপ আজি ওলাই আহিলোঁ কিবা এটা মানে মনটো অলপ ভাল লাগিছে ৰিফ্ৰেছমেণ্ট হৈ গৈছে আৰু আজি যদি ভালকৈ যায় ৰাইডটো আকৌ আহিম মেঘালয় আকৌ 2-3টা ভিডিঅ' বনাই থাকিম শ্বিলং আহিম মেঘালয় গোটেইখন ফুৰিম আমি দেওবাৰেতো আহি যাব পাৰি কাৰণ বেছি দূৰো নহয় শনিবাৰেও আহি যাব পাৰি কাৰণ মোৰ শনিবাৰ দেওবাৰ 2টা বাৰতে বনাই যাওঁ নেকি এইখন হৈ গ'ল হাইৱে ধাবা হা এইখনত মানে শ্বিলং যোৱা চব মানুহ ইয়াতে খায় তো ইয়াত খাই যোৱাটো এটা নিয়ম মানে কেনেকুৱা লাগিছে চাহ আৰু কিবা এটা খাই লওঁ নেকি এতিয়া এই নংপো টাউনখন পাৰ হৈছোঁ আৰু মানে আহি আৰু দূৰ আছে শ্বিলঙলৈকে আৰু অলপ টাইম লাগিব কিন্তু চলাই মানে চিনেৰীটো এনজয় কৰি আহিছোঁ আৰু ৰাস্তাত অলপ ৰখিছোঁ ভাগৰ লাগি গৈছে বহুত টাইম চলাই নংপো পাইছোঁ মানে এতিয়া আৰু পুৰা মোক ছেটআপ দেখিছে নাই পুৰা ৰাইডাৰ কেনেকুৱা লাগিছে মজা লাগিছে তো আমাৰ দুইটাৰ একেলগে মানে ফাৰ্ষ্ট এইটো বাইক ট্ৰিপ হয় আৰু বঢ়িয়া আৰু আগত আৰু এক্সপিৰিয়েঞ্চ কৰিব আছে এডভেঞ্চাৰ হ'ব মজা লাগিব এতিয়া লেটছ গ' মই ভাবোঁ মানুহে অলপমান লাইফত এডভেঞ্চাৰ কৰিব লাগে আৰু ইমান আৰামত থাকিও লাভ নাই মোৰ নিজৰ গাড়ীও আছে মই গাড়ী লৈ আহিব পাৰোঁ শ্বিলং কিন্তু মই বাইকত আহিছোঁ মানে কি মই অলপ এক্সপিৰিয়েঞ্চ কৰি ভাল পাওঁ লাইফত কষ্ট দি নিজক ভাল লাগে মানে সদায় নতুন এডভেঞ্চাৰ কৰিব লাগে আৰু ইমান আৰামৰ জিন্দগী কটালে মানে লাইফটো বহুত মনোটনাছ হৈ যায় আৰু বৰিং লাগি যায় লাইফটো সেইটো কাৰণে অলপ কষ্ট কৰিব লাগে মই সেনেকৈ ভাবোঁ মানে লাইফটো চলেজানে আৰু কেনেকুৱা লাগিছে এতিয়ালৈকে মজা লাগিছে আমি অকণ ৰখি লৈছোঁ ন ইহঁত আহে মানে অলপ টাইম ৰখি লওঁ বহুত ভাগৰ লাগি গৈছে ন আৰু বহুত দূৰ আহি গ'লোঁ মানে আৰু শ্বিলং পাবলৈ আৰু 36 কিলোমিটাৰমান বাকী আছে আৰু এয়া মেডামে একদম পুৰা ফটো প'জ আৰু কেমেৰা পুৰা ৰেডি কৰি ৰাখি আছে এইডাল ষ্টেণ্ড আমাৰ বহুত কামত আহে কিন্তু ফুৰিব আহিলে হা মজা হৈছে মজা ন মজা পাৰিছা দেই তুমি মইতো পাৰোঁৱেই না ভালে পুৰা ঈদো লাগিছে দেই ফটো চটো উঠিলোঁ অলপ এতিয়া আকৌ যাওঁ শ্বিলং চাইডে মানে ৰাস্তাত ৰখি গৈ আছোঁ বাইকত সেইটোৱে ভাল লাগে ন ৰখি আৰামছে যাব পাৰি আৰু চিনেৰীটো মানে মজা লাগিছিলে ন মজা আছে সেইটো কাৰণে ফটো উঠিছোঁ ৰখিছোঁ আৰু ভাগৰো লাগি যায় বহুত টাইম একেৰাহে চলাই থাকিলে এনেই মই শনিবাৰ দেওবাৰ মানে বন্ধ দিনটোত অকল ভিডিঅ' বনাওঁ মোৰ লগৰবিলাক চব ফুৰিব যায় কিন্তু মোৰ মানে লাইফত ভাল পাওঁ কি মই ইউটিউবত পঢ়াই পেলাই ভাল পাওঁ বা মই ষ্টুডেণ্টক পঢ়াই ভাল পাওঁ সেইটো কাৰণে মই শনিবাৰ দেওবাৰ বন্ধ দিন পালেই মানে মই দিনটো ভিডিঅ' এডিটিং কৰোঁ বনাওঁ টাইমো যায় কাৰণ ভিডিঅ' এটা বনাওঁতে তোমালোকে হয়তো আধা ঘণ্টাৰ ভিডিঅ' এটা চোৱা তাৰপিছত হয়তো 3-4 ঘণ্টাৰ কষ্ট থাকে এতিয়া ভিডিঅ'টো পঢ়োৱা হয় PPT বনোৱা হয় ন PPTবিলাক বনাওঁতে টাইম লাগে তাৰোপৰি ভিডিঅ'টো হোৱাৰ পিছত আকৌ এডিটিং কৰোঁতে টাইম লাগে থাম্বনেইল দিওঁতে টাইম লাগে আৰু চবতকৈ ডাঙৰ কথাটো হ'ল গোটেইখিনি কাম মই কৰোঁ বাকী যিমান ডাঙৰ ইউটিউবাৰ আছে চবৰে মানে যিবিলাক ক্লাছেছ আছে মানে ইউটিউবত যোনে ক্লাছ দিয়ে ডাঙৰ কিন্তু চবৰে মানে মেনেজ কৰা মানুহ আছে অকল এটাই নকৰে কিন্তু মই মানে চব অকলে কৰি আছোঁ আই এম দ্য ওৱান মেন আৰ্মি
এইখিতে বহুত খেলি মেলি কৰে চিধা যোৱাই যায় আৰু ৰাইট চাইডে শ্বিলং যায় ৰাইট চাইডে যাব লাগিব এইফালে গুচি গ'লে যোৱাই যায় যে ৰাইট লৈ লোৱা আৰু ভিউটো এনজয় কৰা এতিয়া আমি উমিয়াম লেকটো পাৰ হৈ আহিলোঁ আৰু উমিয়ামৰ ছাইডতে যোনখন ৰিজৰ্ট আছিলে মই আগতেও 2-3বাৰ আহোঁতে সেইখনতে সোমাইছিলোঁ মানে অৰ্কিড লেক ৰিজৰ্ট বুলি নামটো আছিলে চাগে আই থিংক নামটো পাহৰিছোঁ তাতে সোমাই যাওঁ তাত ষ্টপ দিম নেক্সট আৰু তাৰপিছত আকৌ আমি শ্বিলং অভিমুখে আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ গৈ আছোঁ অৰ্কিড লেক ৰিজৰ্ট উমিয়ামত আৰু কেতিয়াবা মানে পিছতো মই দিনত ইয়াতে আমি কেতিয়াবা আহি গুচি যাব পাৰিম উমিয়ামৰ অৰ্কিড লেক ৰিজৰ্টলৈ ইমানো বেছি টাইম নালাগে গুৱাহাটীৰ পৰা আৰু ইয়াতে এক্টিভিটি কিছুমানো কৰিব পাৰি যে ব'টিং চটিং আগতে বহুতবাৰ কৰিছোঁ আজি হয়তো নকৰিম আজি মানে বেছি টাইমো নাই ন আকৌ আমি দেৰিকৈ ওলাইছোঁ তোমাক কষ্ট পাব দিয়া নাই ন সেইটো কাৰণে এইটো বেগ লৈ মই জুকো ভেলি গৈছোঁ চোৱা ইয়াত তেতিয়াতো আৰু বস্তু আছিলে আৰু তাত পাহাৰৰ ওপৰত বগাইছোঁ মই এক্সপিৰিয়েঞ্চ আছে তোমাৰ চিন্তা নাই দিয়া পিছলৈ বেগডাল লৈ বহুত দিগদাৰ আমি এতিয়া আছোঁ মানে উমিয়াম লেকৰ অৰ্কিড লেক ৰিজৰ্ট আৰু ইয়াত পাৰিলে আমি ব'ট ৰাইডিং কৰিম ন আৰু মানে বেয়া ভোক লাগিছে বহুত টাইম বাইক চলাই আছোঁ যে কিবা এটা খাই ল'ম আৰু মোৰ মানুহটোৱে বেয়া কষ্ট কৰিছে দেই বাইকো চলাইছোঁ বেলেগ কষ্ট হৈছে ন খাই লওঁ আৰু ন ইয়াৰ পৰা ওলাই দিওঁ আজি মানে ব'ট ৰাইড নকৰোঁ আৰু তুমিয়ে ক'লা আকৌ আহিম নহয় ভাগৰ লাগিছে ন ইয়াৰ পৰা ওলাই দিওঁ আৰু ভোক লাগিছে কিবা এটা খাব লাগিব জল্দি ভোক লাগি গৈছে নহ'লে গুৱাহাটীৰ মানুহৰ কাৰণে শ্বিলং অহাটো টান কাম নহয় মানে 2-3 ঘণ্টাত আহি পাই যাব আকৌ ঘূৰিও যাব পাৰি তেজপুৰৰ কাৰণে যেনেকৈ তেজপুৰৰ ওচৰত অৰুণাচল আছে মোৰ কাৰণে দুইটাই ভাল হ'ল মই গুৱাহাটীতো থাকোঁ ইফালে তেজপুৰতো থাকোঁ তো দুইটা পাহাৰীয়া জেগাতে মই ফুৰি থাকিব এনেলৈকে একো ৰেষ্টুৰেণ্টে নাই দেখোন না খাবলৈ হ'ব একো নহয় ক'ৰবাত পাম আৰু থালি পাই বুলি লিখা আছে ফুড কৰ্ণাৰ ইণ্ডিয়ান থালি এনেকৈ আছে নহয় थाली मिलता है हाँ राइस हाँ नहीं है कितना 20 मिनट हाँ एक चाव एक रोल 1 2 टी टी चाय मिल्क टी हाँ भात বিচাৰি ক'তো নাপালোঁ মানে ৰাস্তাত চাগে আৰু আগত আছে কিন্তু ইমান ভোক লাগিল মানে ৰখিব নোৱাৰি আৰু ভালনে টেষ্টি বনাইছিলে কোনোবা আহিলে ইয়াত ৰাস্তাত ৰখিব পাৰে মিয়াই ৰিভাৰ্ছ ফুড কৰ্ণাৰ বুলি আছিলে শ্বিলং পাবলৈ মানে আৰু 15 কিলোমিটাৰমান বাকী আছে সেনেকুৱা টাইমতে আপোনালোকে এখন ৰেষ্টুৰেণ্ট পাব তো এতিয়া আমি আকৌ বাইক ষ্টাৰ্ট দিওঁ তাৰপিছত ডাইৰেক্ট শ্বিলঙত ৰখিম আৰু লাষ্ট আমাৰ এফালে নেহু যায় আৰু বহুতে আমাক সুধি থাকে ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিবলৈ মানে মোৰ ছাবস্ক্ৰাইবাৰবিলাক ইউটিউবৰ এই চেনেলৰ মোৰ ষ্টুডেণ্টবিলাক ছাবস্ক্ৰাইবাৰ তো আমি দুইজনে প্লেন কৰিছোঁ এতিয়া নাযাওঁ আফটাৰ বিয়া যাম মানে আমাৰ বহুত ইনভেষ্টমেণ্ট আহি আছে কাৰণ এই বছৰটোৰ শেষৰ ফালে হয়তো আমাৰ বিয়া হ'ব আৰু বহুতে সুধি থাকে ন কেতিয়া বিয়া এটা হিণ্ট দি দিছোঁ আৰু এই বছৰটোৰ শেষৰ ফালে বিয়া আছে আমাৰ সকলোকে মাতিম একদম চব আহিব লাগিব একদম ইউটিউবৰ পূৰা কমিউনিটি আহি যাব আৰু এতিয়া শ্বিলঙৰ একদম মাৰাত্মক ট্ৰেফিক জামটো আৰম্ভ হৈ গ'ল আৰু বাইক লৈ আহিছোঁ কাৰণে এনেকৈ ছাইডেদি ওলাই যাব পাৰি কিন্তু গাড়ী লৈ অহা হ'লে চাওকচোন কিমান ৰখি থাকিব লাগে কিমান দীঘলীয়া চাগে লাইন আছে এই গাড়ীবিলাক কেতিয়া পাবগৈ ঠিক নাই আৰু শ্বিলং আহিলে বা মেঘালয় আহিলে লগত ৰেইনকোট আনিবই লাগে কেতিয়া বৰষুণ আহি যায় কেতিয়া ৰ'দ দি দিয়ে একো ইয়াত ধৰিব নোৱাৰি মানে ইয়াত বতৰৰ একো চিনচাপ নাই আৰু যেতিয়াই তেতিয়া বৰষুণো দিব পাৰে যেতিয়া ৰ'দো দিব পাৰে আমি ৰেইনকোট লৈ আহিছোঁ এইটো কাৰণে লগত
মোৰ এই বাইকখন মই কিনিছিলোঁ 2022 চনৰ 14 এপ্ৰিলত বিহুৰ দিনা কিনিছিলোঁ তেজপুৰৰ ৰয়েল এনফিল্ডৰ পৰা আৰু বাইকখন কমপ্লিটলি নিজৰ পইচা দি কিনিছিলোঁ তেতিয়া মানে কি আছিলে প্ৰত্যেক বছৰ 1 এপ্ৰিলত বেংকিং এক্সামৰ ৰিজাল্ট দিয়ে তো মই 22 চনৰ 1 এপ্ৰিলত PNBত জব পাইছিলোঁ তাৰপিছত মই দুসপ্তাহ থাকি তাৰপিছত বাইক কিনি ল'লোঁ চবেই আচৰিত হৈ গ'ল কাৰণ মোৰ নিজৰ পইচা দিও কৈছোঁ এইফালে মই জবত জইনো কৰা নাই তো তেতিয়া চবেই আচৰিত হৈ গ'ল কেনেকৈ মানে তাৰ উত্তৰটো এইটোৱে যে মই যেতিয়া মই NITত গৈছিলোঁ ভাৰত চৰকাৰৰ তৰফৰ পৰা এটা স্কলাৰশ্বিপ দিয়া হয় ঈশানোদয় বুলি যদি ফাৰ্ষ্ট এটেম্পটত NITত পায় 78,000কে পায় মানে বছৰত 78,000কে তো 4 বছৰ সিমানখিনি টকা মোৰ জমা আছিলে এডমিশ্যন ফিজ অলপ ইউজ হয় বাকীখিনি পূৰা জমা আছিলে আৰু সেইখিনি দি তাৰ লগতে মই তাতে কোচিঙত পঢ়াইছিলোঁ NITত যাওঁতে মই শিলচৰত পঢ়াইছিলোঁ আৰু এই ট্ৰেফিক জামটো যে ইমান দূৰ আমি আহিয়ে আছোঁ খতমেই হোৱা নাই গতিকে এই কাৰবিলাক কেতিয়া পাবগৈ এইটো ছাইডে ৰখি থকাবিলাক চাগে ৰাতি পাবগৈ সিহঁতে গুৱাহাটী এই বহুত জাম হয় সন্ধিয়া আৰু আগবেলা চাগে বেছি জাম হয় ৰাতিপুৱাই পাৰ হৈ যাব লাগিব এইবিলাক জাম খতম হ'ল ৰাস্তা চোৱা বৰষুণ দিলে ৰাস্তা এনেকুৱা হৈ যায় আৰু ইয়াতে উপায় নাই কিন্তু পাহাৰীয়া জেগাত আহিছোঁ যেতিয়া অলপমানতো অফ ৰোডিং কৰিবই লাগিব এতিয়া ভাল ৰাস্তা পাইছোঁ উইদাউট এনি ট্ৰেফিক জাম মজাকৈ এতিয়া যাব পাৰিম অকণমান দূৰ আছে আৰু তাৰপিছত মজা লাগিব আৰু এতিয়া মানে লাগিলে বিষাই গৈছে নেকি একদম জামটো বহুত আছিলে ন বহুত জাম দেই এতিয়া আমি মানে আহিলোঁ আৰু 4টামান বাজিবই হ'ল আমি এতিয়া RBI আমাৰ যোনটো হলিডে হোম উডষ্টক ফাৰ্ম হাউচ তাতে আমি মানে আহাৰটো খাওঁ ভাত দিনটো যিহেতু ভাত খোৱাই নাই এতিয়া ভাত খাই আমি আকৌ উভতি যাম আমি এতিয়া শ্বিলং মানে ট্ৰিপ কৰি থাকিম দুইজনে প্ৰত্যেক দেওবাৰে ভাবিছোঁ যিমান পাৰি আমি মানে বন্ধৰ দিনত আহিবলৈ চেষ্টা কৰিম দিন দিয়াকৈ নেক্সট আমি মলিনং যোৱাৰ প্লেন আছে বা চেৰাপুঞ্জী ডাউকি সেইটো চাইডে নেক্সট ভিডিঅ'ত মই আকৌ আহিম আকৌ ভালকৈ দেখাম আৰু আমাৰ যোনটো RBI হলিডে হোম সেইটো মই এটা বেলেগ ভিডিঅ'ত ধুনীয়াকৈ দি দিম আজি যিহেতু বেছি টাইম নহ'ব বেছিকৈ দিয়া নহ'ব তো টিল দেন বাই বাই এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' টিল দ্য এণ্ড আৰু ছাবস্ক্ৰাইব কৰি দিব আমাকে